হেল্ল' আচলতে ইনষ্টেণ্ট প্লেনিং হ'ল যে আমি শ্বুটিং কৰিম আমাৰ মিছন চোৰৰ পাৰ্ট 2 আৰু তাৰ কাৰণে আজি আমি শ্বুটিং কৰিবলৈ লগালগ আহি পাই গ'লোহি আমাৰ ৰাঙলিত এইফালে আছে আজি আমাৰ শ্বুটিং লোকেশ্যন যিটো আজি আমি এটা ঘৰত কৰিম আৰু আগৰ ব্লগটোৰ দৰে এই ব্লগতো আপোনালোকে দেখিবলৈ পাব আমি কেনেকৈ শ্বুটিং কৰোঁ প্লাছ বাকী কামখিনি কেনেকৈ কৰোঁ কিন্তু অলপ বেলেগ হ'ব কাৰণ তেতিয়া আছিলে দিনত আৰু আজি আছে আমাৰ ৰাতি আৰু ৰাতি কথাবিলাক বহুত বেলেগ হয় বহুত লাইটিঙৰ খেল থাকে লগতে আজি আমাৰ লগত বহুতখিনি মানুহ আছে গতিকে একেবাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব মানে কি হৈছে আমাৰ মানে মিছন চোৱাৰ ছেকেণ্ড পাৰ্টটো শ্বুট চলি আছে এইপিনে আমাৰ চিকিউৰিটি গাৰ্ড দাদা দেখিছে কেনেকুৱা লাগিছে কৈ দিব দেই কি হ'ল আগৰখনটো কাম কৰিবলৈ পাইছিলো এইখনটো কাম কৰিছো একো বদলা নাই চক্ৰপ্ৰতাপ সিং সিংহ এনেকৈ ক'ব লাগিব কেনে ক'বা চক্ৰপ্ৰতাপ সিং সিংহ তাৰপিছত এই মোচনটো যোনটো নে এইটো মোচন মানে মোৰ নাম চক্ৰপ্ৰতাপ সিং সিংহ আৰু মই মাত্ৰ এইটো দিবা মাত্ৰ 2 নম্বৰ এইটো মাত্ৰ 2 নম্বৰ বাবে আমি চিট নাপালো তাৰ বাবে মই এজন প্ৰসিদ্ধ চিকিউৰিটি গাৰ্ড এন্ট্ৰি কৰিব পাৰিবা এন্ট্ৰিটো এইফালে দিয়ে যাম এন্ট্ৰিটো মানে এইবোৰ এন্ট্ৰি চেন্ট্ৰি দেখাব নাই ডাইৰেক্ট ঘৰৰ ভিতৰত এন্ট্ৰি হ'ব মানে কিয় গম পোৱা যাম চত ইয়াক এচৰ মাৰিম ন তাত ইনডোৰটো পৰিব ডাইৰেক্ট তাৰপিছত ঘৰৰ ভিতৰত গম পালা ইমান বেছি মানে ক্ৰিটিকেল কৰা নাই আকৌ এইবোৰতো সোমাই যোৱাটো বাহিৰত থাকিবলৈ বাহিৰত ধামকে দিলা ভয়টো মিউজিকটো খেলিবলৈ সুবিধা পাব মই চক্ৰপ্ৰতাপ সিং সিংহ মাত্ৰ 2 নম্বৰ কাৰণে আৰ্মিত চিট নাপালো যাৰ ফলত মই আজি চৌধুৰী ঘৰৰ এজন প্ৰসিদ্ধ চিকিউৰিটি গাৰ্ড আৰু মই থকালৈকে তহঁতক কোনো এটাও এইখন ঘৰত চুৰ কৰিবলৈ নোৱাৰো সোমাবলৈ নোৱাৰো আৰু মই এই গেটৰ ফ্ৰণ্টত থকালৈকে আৰু মই এইখন ঘৰৰ গেটৰ ফ্ৰণ্টত থকালৈকে তহঁতক কোনো এটাও সোমাব নোৱাৰো কোনো এটাও ঘৰৰ ভিতৰলৈ সোমাব নোৱাৰো ৰ'ল কেমেৰা ৰলিং একচন কেমেৰা মুভমেণ্টটো চাই ল'বা ইয়াৰ পৰা ইমান পোৱাৰ লগে লগে তুমি কেমেৰা মুভমেণ্টটো চাই ল'বা বুজিলা বুজিলা নাই মই নাজানো মানে মই কৈ দিম হেৰি চাওঁ এটা কাম কৰে যিখিনি হ'লে ফোনটো লৈ ললে মোৰ ভাগত ইয়াক কমান দিবলৈ ঠিক আছে ৰেডি কেমেৰা ৰলিং ঘূৰা ঠিক আছে এইটো আমি একদম 5 মিনিটত এইটো এই চিনটো গোটেইটো আমি তোমাক তাৰপৰা তুমি লাইট ধৰিবা হয়নে বান্ধি দিব লাগিব আমি বান্ধা এটা ক'ত কৰিম ইয়াৰ বদলি কালি আমি ইয়াৰ বদলি কালি আকৌ বান্ধি থব পাৰোঁ আছে নেকি বাৰু ৰুমাল ওলাই ঘূৰা মই চক্ৰপ্ৰতাপ সিং সিংহ কেমেৰা ৰলিং একচন জানটো ঘূৰা মই চক্ৰপ্ৰতাপ সিং সিংহ মাত্ৰ 2 নম্বৰ কাৰণে আৰ্মিত চিট নাপালো যাৰ বাবে মই আজি চৌধুৰী ঘৰৰ এজন প্ৰসিদ্ধ চিকিউৰিটি গাৰ্ড আৰু মই ইয়াৰ ফ্ৰণ্টত থকালৈকে সেইটোৱে আৰু মই এই গেটৰ মাজতে এটা গেপ বেছি হৈ গ'ল আৰু মই ডাইৰেক্ট ক'বা মানে দেই গেপটো মেইনটেইন ৰাখিবা আৰু মই ইয়াৰ এনেকৈ কৈলা মানে বস্তুটো বুজিলা ন আৰু মই ইয়াৰ গেটৰ ফ্ৰণ্টত নহয় আৰু মই এইখন গেটৰ ফ্ৰণ্টত থকা এনেকৈ দিম দে হাতখন ডাইৰেক্ট দি দিবা হা আপুনি চুটকেইটা মাৰি দিব আপোনালৈ চাম মই তাৰপৰা হাতখন দিম দেই ৰেডি কিবা হয় জানতো তুমি এইপিনে আহা ন কেমেৰা ৰলিং একচন লাইট মাৰ
বাজিছে এতিয়া 10:03 আৰু এতিয়া আমাৰ 2 নম্বৰ শ্বটটোলৈ খতম হৈছে যাওঁ এতিয়া আমি নেক্সট লোকেশ্যন বলক বাথৰুমত ল'বা এতিয়া এইটো ইয়াত লওঁ সেইটো নহয় সেইটো কোৱা নাই প্ৰথম ইয়াত সেইটো লৈ লোৱা ছেকেণ্ড ডাইৰেক্ট বাথৰুমটো কৰি দিওঁ আৰু কিটচেনত কি ভাবিছা বুঢ়াটো যে শুই থাকিব বুঢ়াটো উঠাবলে তুমি তাৰ ফালে যাওঁ তাৰ ফালে ক বুঢ়াটোৰ লগত এখন দামী ফটো আছে ফটোখন ক'ত থৈছে তেতিয়া মানে ই ক'ব যে সেইখন ফটো ন সেইখন ফটো বুঢ়াটো নিজৰ লগতে লৈ মিলি শুই থাকে দেখা নাই ভাত বুঢ়াই তাতেই খাই বুলি ক'ব দেই একদম যে সিয়ে ক'ব তহঁতি এইবোৰ কৰি লাভ নাই এখন ফটো নিব নোৱাৰো কি কৰিম এতিয়া মই ভালে অন দ্য স্পট স্ক্ৰিপ্ট ৰেডি কৰি আছে আগৰ পৰা বোলে লিখাই নাছিলে এই নেক্সট টাইম মই তোমাৰ লগত শ্বুটিং নকৰোঁ দেই তোমাক সন্মান সহকাৰে আমাৰ গ্ৰুপটোৰ পৰা উলিয়াই দিয়া আছে ভালকে যাবা দেই এইটো দেই বলীয়া কুকুৰ আছে বেয়াও লাগে গোলাঘাটৰ পৰা আহি ইয়াত এইবিলাক কাম কৰিব পাইছে বেচেৰাটোৱে শিকিছোঁ নমস্কাৰ আপোনালোকক জনাবলৈ পাই বহুত দুখ লাগিছে যে গোলাঘাটৰ পৰা ছোৱালীৰ কেছত ফচি অহা এজন লম্পট ল'ৰা আমাৰ লগত উপস্থিত আছে তেওঁৰ ফিগাৰটো কিন্তু গৰুটোৰ সমান কিন্তু তেওঁ এজন জলহস্তী তেওঁক এজন প্ৰখ্যাত জলহস্তী আমাৰ মাজত উপস্থিত আছে হয় মিষ্টাৰ লক্ষ্যজিৎ শইকীয়া আজি তেওঁ বহুত ধনী কাৰণ প্ৰমোশ্যন মাৰিবলৈ 1500 টকা এটা পাইছে মোক সদায় জিকেডি দা বুলি মাতে আজি মোক ডাইৰেক্ট জিকেডি বুলি সম্বোধন কৰিছিল গতিকে পইচা পাইছেতো আৰু লগত আছে আমাৰ জানটো মিষ্টাৰ জানটো বেয়া বোলে নি বেয়া বোলে এওঁ এটাই ডাইলগ বেয়া বোলে নি আকৌ আৰু লগত আৰু এজন আছে আৰু লগত আমাৰ আৰু এজন আছে পিটাৰ ফাৰ্ণাণ্ডেজ তো যেহেতু ৰাতি শ্বুট কৰিছোঁ ৰাতি ইনডোৰ শ্বুট কৰিছোঁ এতিয়া ৰাতি শ্বুট হ'লে আমাৰ কি হ'ল লাইটটো আমাক বহুত প্ৰপাৰ লাগে সেইটো কাৰণে এতিয়া দেৰি হৈছে বাহিৰত আমি লাইট মাৰিছোঁ যোনটো মানে এটা আউটডোৰ এম্বিয়েঞ্চ লাইট ভিতৰত আমি ফিলাৰ ইউজ কৰিছোঁ যাতে মানুহৰ মুখ চুখ এতিয়াতো আমি নৰ্মেল টিউব লাইট মাৰিছোঁ কিন্তু এতিয়া মানে বহুতখিনি আমাক সহায় কৰে এইকেইটাই ইয়াত থাকিব যেনে পাৰ্টিকেইটা তো সেইটোত আমি এনেকেই মিলাওঁ আৰু অকণমান চাওঁ এডজাষ্টমেণ্ট কৰি চাওঁ সেইটোৱে আৰু চাই থাকক তো আমাৰ জোচটো আপোনালোকে মন কৰিব হ'ব পাৰে আমি এবছৰ দিন প্ৰজেক্ট দিয়া নাছিলো জোচ দেখাওক কেনেকুৱা হৈ আছে আমাৰ জোচটো আপোনালোকে মন কৰিব এবছৰ দিন যদি আমি প্ৰজেক্ট দিয়া নাছিলো তথাপিও আমি আমাৰ এটা মেইন প্ৰজেক্ট ৰেডি হৈ আছে আৰু এতিয়া আমাৰ দুটা আহিব এতিয়া মানে আমাৰ এটা প্ৰথম পাৰ্ট আমি দিলো এতিয়া এইটো শ্বুটিং কৰি আছো ছেকেণ্ড পাৰ্ট জোচটো চাওক দিনটো ৰিল বনাই আমি ৰাতি 11টা বজাত শ্বুটিং কৰি আছো এনেকুৱা জোচ থাকিলে জীৱনত বহুত আগবাঢ়িব আমি বাঢ়িব পৰা নাই কি হ'ল বেলেগ বাঢ়িব ৰাতিপুৱা 4:00-5:00 তুমি যেতিয়া মানে হেৰি কৰিবা প্ৰথম চিনটো আৰম্ভণিটো এনেকুৱা মানে চাহ ভাই ইফালে মোৰ ক'ব ইমান মুখে ক'বা নহয় ঐ কিবা এটাই খুচিছে যে আমি হ'ব পাৰোঁ কিন্তু শ্লিপ চাইকেলটো আমিও মেইনটেইন কৰিব লাগিব এইয়া চা 11টা বাজিছে আমি 11টা বজাত এনেকুৱা ফুল লগাই কম্বলত হোৱা মজাই বেলেগ আৰু এই গোটেইখিনি কথা মোক মোৰ মায়ে কৈছিল মায়ে ভাল কথা কৈছিলে কিন্তু দেই শুই ল তুমি কোন নাহাগো itu kumusno itu kiyo
অকণমান এইপিনে মাৰি দিয়া কি কাম যে এইফালে যাম মই সেইফালে যাম সেইটোৱে আৰু এটা কাম কৰ বুজিছ তহঁতি এইফালে যা মই এইফালে বিচাম তো এইফালে চিনৰ কাৰণে ক'ত ক'ত কেমেৰা ভৰাবলগীয়া হৈছে চব এইফালে বৰ্তমান বাথৰুমত ভৰাবলগীয়া হৈছে লাইট চব ভোক লাগি আছে কোনে ভৰালে লাইট সিয়ে ভৰালে গোটেইখন গোলাঘাটৰ পৰা আহি মৰাই আছে সি তাৰপৰা সি ডাইলগটো মাৰিছে কেইদিন নল'বা কেমেৰামেন হ'ব আৰু এতিয়া বাজি গ'ল পুৰা 12টা বজাৰ লগে লগে আমাৰ চিনবিলাক বহুত বেছি স্পীড যাব লাগিব নহ'লে আমাৰ ৰাতিপুৱায়ো সিদিনাখন হ'বগৈ তাৰ কাৰণে আমি এতিয়া পুৰা স্পীড কামবিলাক কৰি আছোঁ আৰু এতিয়া চব মেম্বাৰ পুৰা এক্টিভ হৈ গ'ল এতিয়া পুৰা লাগি আছে কেৰেক্টাৰ তাত আছে হেল্পাৰকেইটা গোটেইকেইটা ইয়াতে সোমাই আছে আৰু যাৰ কেৰেক্টাৰ আছিলে সিও আহি কিনে হেল্পাৰ বনি গ'ল এতিয়া কেমেৰামেনটো ক'বই নালাগে কেমেৰামেনৰ একদম ধোঁৱা ওলাই আছে মানে এইফালে আমি ইয়াত কেৰেক্টাৰকেইটাত বহি আছোঁ এইফালৰ পৰা চিন দিয়ক মানে পটাপট ওলাবলগীয়া এইখিনি এনেকুৱা এটা সময় এইখিনি কি সময় বুলি ক'ম এতিয়া মানে পুৰা স্পীড যাব এতিয়া যদি জল্দি নকৰোঁ আমাৰে লছ সকলোৱে দেখিছে কাম লাগি আছে কিমান স্পীড চলি আছে এতিয়া বাজিলে এটা ৰাতি 1টা বাজিছে আৰু এইপিনে জিকেডি বহুত ফাষ্ট আমি চিনখিনি উলিয়াইছোঁ কাৰণ কেলৈ আমাৰ ডেডলাইন খতম হৈ গৈছে প্ৰায় 1টা বাজি গৈছে ৰাতি চিন ৰাতিপুৱা হ'ব দিব নোৱাৰি এইপিনে আমাৰ জানটো খুব ভাল লাগিছে কৰি আৰু আমি বহুত উৎসাহিত হৈ আছোঁ বঢ়িয়া লক্ষ্য একদম আছে মানে দিনৰ চিন আছে ৰাতি চিন নাই সেয়াই লাগি আছোঁ আৰু এনেকৈ আবে লক্ষ্য ক'লে গ'ল বে চালা কষ্ট কৰি মৰিছোঁ এটা টোপনি মাৰিছে ভাঙি দে আমাৰ জানে চাহ বনাইছে মই তাক কৈছোঁ যে তুমি চাহ নবনাবা এক্টিং কৰা ভাল কি কালাৰৰ চাহ কেনেকুৱা লাগিলে খাই জানতে বনোৱা চাহ এইখিনি কোৱা হগা একেই মই নাখালোঁ চাহ পটককৈ আপোনালোকক দেখাইছোঁ জান পূৰা চাহ বনাইছে এইখিনি জানটোৰ চাহ আৰু এইফালে কালিয়া আছে আমাৰ জানটোৱে বনাই আছে চাহ চাহ গুড তো এইফালে জানটোৱে মই ইয়াকে বিয়া পাতিম ৰাতি 2-3টা বজাত জানটোৱে আমাক চাহ বনাই খুৱাইছোঁ গাখীৰ চাহ বেয়া বনাব পাৰে কিন্তু ৰঙা চাহ কেতিয়াও বেয়া নবনায় নেমু থাকিব কিন্তু মই নোৱাৰোঁ তুমি লাল চাহৰ ওপৰত অকণমান নেমু চেপি দিবা মোৰ কাৰণে বন্ধুসকল এতিয়া বাজিছে 3:18 আৰু এতিয়া আমি ভাগৰি পোৱা নাই এতিয়া আমি ফ্ৰেছ হৈ আছোঁ আমাতকৈ বেছি ফ্ৰেছ হৈ আছে আৰু দুজন মানুহ আহিলে প্ৰায় আজি গধূলি 5মান বজাত আৰু 5মান বজাৰ পৰা তেওঁ আমাৰ লগতে বহি আছে আমি আপোনালোকক তেওঁক চিনাকি কৰাই দিব বিচাৰিছোঁ আহক অমিত দা এয়া কেনেকুৱা লাগিলে ইমান দেৰি ৱেইট কৰি কি ক'বা আৰু এই চলিছে আৰু শ্বুটিং বুলি ক'লে আৰু জানোৱে আৰু এইখিনি দেৰিটো হয় বুলি কেৰেক্টাৰত সোমাই আছে অকণমান সেইটো কাৰণে কেৰেক্টাৰত সোমাই থাকিব লগা হৈছে কেৰেক্টাৰতে সোমাই আছে এতিয়া ফাইনেলি তেওঁ শ্বুটিংটো হ'ব আৰু বাকী কামখিনি দেখি কেনেকুৱা লাগিছে বাকী কামখিনি দেখি ভাল হৈছে ভাল লাগিব এখন মজা লাগিব মানে একদম ঝাকাচ হ'ব মানে এতিয়া আপোনালোকে দেখিব যে আমি ৰাতি এজন বুঢ়া মানুহ শুই থাকিলে কেনেধৰণে শ্বুটিং কৰোঁ ই বৰ খাতৰা মানুহ দেই বৰ ডেঞ্জাৰ লাইট মিলাই দিছে এইফালে ডাইৰেক্টৰ ছাৰ এইফালে ৰাতি 3টা ৰাতি 4টা বাজিলে 4টা বাজিলে এতিয়া ৰাতিপুৱা ট্ৰাকখন ক'ত গ'ল
এখন ডাঙৰ ট্ৰাক দেখিছে আপোনালোকে এই ট্ৰাকখনত আমি গোটেই আমাৰ শ্বুটিঙৰ বস্তুবিলাক আনিছিলোঁ আমাৰে মইনা শুলে এইটো আগতে আমাক গাই মেলি শুৱাইছিলে আজিকালি আমি গাওঁ এনেকে আমাৰে পঞ্জাৱ বডিখন শুলে ঐ টায়াৰ কিটা পমচাৰ মাৰিব টাইম হ'ল আৰু বন্ধুসকল এতিয়া বাজিছে প্ৰায় ৰাতিপুৱা 4:30 আৰু নাই চকুত টোপনি কাৰণ প্ৰজেক্টটো ভাল ওলাব লাগে যিহেতু বহুত বেছি কষ্ট কৰিলে আৰু গোটেইখিনিয়ে বহুত বেছি কষ্ট কৰিলে আৰু আজি গোটেই ৰাতিটো হ'ল শ্বুটিং আৰু অকণমান শ্বুটিং বাকী আছে যিটো আমি কাইলৈ বা পৰহিলৈ ৰাতি শ্বুটিং য'ত আমাৰ ৰাস্তা এটা হ'ব সেইটো বাহিৰত কৰিবগৈ লাগিব যিটো পুলিচৰ চিন সেইটো আমি বাহিৰত কৰিবগৈ লাগিব বাকী এতিয়া ৰাতিত উলিয়াইছোঁ এইখিনি আৰু বহুত বেছি কষ্ট হ'ল হাঁহি ফূৰ্তিৰ মাজেৰে শ্বুটিংখিনি কমপ্লিট হ'ল গতিকে চব আছে এইফালে আদিত্য নাই এইফালে জানটো আহা 5টা গতিকে আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ ইটোৰ পিছত সিটোৰ প্ৰজেক্ট পূৰা কষ্টকৈ পেলাবলৈ ট্ৰাই কৰিছোঁ নে কি বাকী ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ চব কৰিব আৰু যি আছে বাই বাই ঘণ্টিটো বজাব ৰ'ল কেমেৰা ৰলিং Tetap lang.